এইজন বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱ। পিছে হঠাৎ এইজন শিলাদিত্য দেৱৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে সাংবাদিক নিতুমণি শইকীয়া। শেহতীয়াকৈ নিতুমণি শইকীয়া আৰু শিলাদিত্য দেৱৰ মাজত এখন আকৰ্ষণীয় যুঁজ চলি আছিল। প্ৰাগ আছে নাই? এইটো প্ৰাগ আৰু আমাৰ প্ৰতিদিন ক'ত? এইটো প্ৰতিদিন নাই নহয়, প্ৰতিদিন এই দুইজনৰ এডিটৰক সুধিব আগন্তুক দিনৰ ৰাজনীতি অসমত কি হ'ব। আমাৰ নিতুমণি শইকীয়া আৰু আমাৰ এই কি নাম অজিত ভূঞা ডাঙৰীয়া, তেওঁলোকে এতিয়া আমাৰ হ'ল অসমৰ কৰ্তা। তেওঁলোক যিটো ক'ব সেইটোৱে হ'ব, হয়নে নাই? পিছে আজি নিতুমণি শইকীয়াই প্ৰশংসাই কৰিলে শিলাদিত্য দেৱক। কাৰণ শিলাদিত্য দেৱে নিজৰ জাতিটোক যিমান ভাল পায় তাৰ পৰা হেনো শিকিবলগীয়া বহু আছে। শিলাদিত্য দেৱৰ দুটা দিশ আছে। এটা আমি স্বাভাৱিকতে আমি বেয়া পাওঁ, তেওঁ আমাৰ ইয়াত যিখিনি কথা কয়, যিখিনি কাম কৰিছে আমি বেয়া পাওঁ। কিন্তু আনটো দিশ যদি আপুনি ওলোটাকৈ চায়, তেওঁৰ পৰা আমি শিকিবলগীয়া বহুত আছে। তেওঁ যিটো জাতি প্ৰেম, ইয়াত থাকি তেওঁ অকলেই এজন শিলাদিত্যই অসমৰ ইমানখিনি মানুহক তেওঁ আজি কি প্ৰত্যাহ্বান জনাইছে। তেনেকুৱা যদি 10জন শিলাদিত্য থাকিলহেঁতেন তেতিয়াহ'লে হয়তো আমাৰ বহু মানুহক কি কৰিলেহেঁতেন সেইটো অসমৰ মানুহে এবাৰ ভাবক। আৰু তেওঁ যিটো জাতি প্ৰেম, সেইটোৰ পৰা আমাৰ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ হাতে শিকা দৰকাৰ। কাৰণ আমাৰ কোনোবা এজন অসমীয়া বিধায়কে পশ্চিমবংগৰ বিধানসভাত সেই ভূমিকাটো ল'ব পাৰিবনে নোৱাৰে সেইটো মোক ক'ব নালাগে, তেওঁলোকে নিজেই সোধক নিজক। সেইকাৰণে মই কৈছোঁ যে শিলাদিত্যৰ নিচিনা মানুহৰ পৰা কি কথা শিকা উচিত। এই কথা সত্য যে এইজন শিলাদিত্য দেৱে অসমত থাকিয়েই নিজৰ জাতি প্ৰেমৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰি আহিছে। প্ৰাগ আছে নাই? এইটো প্ৰাগ আৰু আমাৰ প্ৰতিদিন ক'ত? এইটো প্ৰতিদিন নাই নহয়, প্ৰতিদিন এই দুইজনৰ এডিটৰক সুধিব আগন্তুক দিনৰ ৰাজনীতি অসমত কি হ'ব। আমাৰ নিতুমণি শইকীয়া আৰু আমাৰ এই কি নাম অজিত ভূঞা ডাঙৰীয়া, তেওঁলোকে এতিয়া আমাৰ হ'ল অসমৰ কৰ্তা। তেওঁলোক যিটো ক'ব সেইটোৱে হ'ব, হয়নে নাই?